Jurah Haji
আজি 50,000 অধিক যিসকল ব্যক্তি আহিছে আৰু আমাৰ মহিলা উদ্যোগিতা আঁচনি চেক বিতৰণ কাৰ্যসূচীত যিসকলে আজি চেক নিবলৈ আহিছে সকলোলৈকে মই শুভেচ্ছা আগবঢ়াই মই এইটোৱে আজি ক'ব বিচাৰিম মই ৰাজনৈতিক মোৰ জীৱন 25 বছৰ পাৰ হৈছে মই বিভিন্ন চৰকাৰ দেখিছোঁ কিন্তু কোনো চৰকাৰ আগতে এনেকে জনহিতাৰ্থে সাধাৰণ মানুহৰ দুখ বুজি কাম কৰা চৰকাৰ আমি আগত পোৱা নাছিল এটা সময়ত কংগ্ৰেছ চৰকাৰে আমি শুনিছিলোঁ 3 টকীয়া চাউল 7 টকীয়া চাউল দিছিল কংগ্ৰেছ চৰকাৰ আমি শুনিছিলোঁ 5 বছৰ মূৰত ইলেকশ্যনে ভোটাৰ এমপি বিলাই শুনিছিলোঁ কংগ্ৰেছ চৰকাৰ আমি শুনিছিলোঁ 5 বছৰ মূৰত 5,000 লাখ গোটৰ 10 সদস্যক 4-5 টকাকে আপোনাৰ বহাই দিছিল কি এনেকে মাননীয় প্ৰধানমন্ত্ৰী মোদীজীৰ নেতৃত্বত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত খাদ্য সুৰক্ষা ৰাজ্যৰ কাৰণে নিশ্চিত কৰাৰ কাৰণে মাহে মাহে ভূমি চাউল দিয়া অভিযান আছিল অৰুণোদয় আঁচনিৰে মাহে মাহে সাধাৰণ আমাৰ মহিলাসকলৰ কাৰণে অৰুণোদয় আঁচনিৰ কথা অভিযান আছিল স্বাস্থ্য সুৰক্ষাৰ কথা অভিযান আছিল 5 লাখ টকা আয়ুষ্মান ভাৰতৰ স্বাস্থ্য সুৰক্ষাৰ অভিযান আছিল স্কুলত এডমিশ্যন ফ্ৰী কলেজৰ এডমিশ্যন ফ্ৰী আমাৰ ছাত্ৰীসকলৰ কাৰণে নিযুত মইনামী কলেজলৈ অহা যোৱা ভাড়া ওলাই দিয়াৰ কথা অভিযান আছিল গেছক 200 টকা ৰেহাই মূল্য গেছ ৰেহাই দিয়াৰ কথা অভিযান আছিল আৰু অসমৰ সৰ্ববৃহৎ ভাৰতবৰ্ষৰ সৰ্ববৃহৎ আঁচনি অসমৰ গ্ৰাম্য অঞ্চলত অসমৰ মহিলাসকলক অসমৰ অৰ্থনীতিত সহযোগ কৰি অসমৰ অৰ্থনীতি সবল কৰাৰ কাৰণে অংশীদাৰ কৰাৰ কাৰণে এই মহিলা উদ্যোগিতা আঁচনিৰ কথা অভিযান আছিল আজি 10,000 মহিলাসকলক ভালকে আকৌ কাম কৰিলে আকৌ 25,000 টকা তাৰপাছত 50,000 টকা এনেকে কোনখন চৰকাৰ আগত ভাবিব পাৰিছে আৰু এই আঁচনি যেতিয়া মুখ্যমন্ত্ৰী আপুনি ঘোষণা কৰিছে বিৰোধীয়ে যেতিয়া কৈছে ৰাইজৰ সপোন দেখাইছে নোৱাৰে এইবোৰ পৰিকল্পনা বাহিৰৰ কল্পনা বাহিৰৰ কৈছে অসমক কৈছে প্ৰত্যেকটো গোটক প্ৰত্যেকটো সদস্যক 10,000 টকা দিয়াটো অসমক মই মুখ্যমন্ত্ৰী আৰু চৰকাৰ কৈছিল বিৰোধী কিন্তু এই অসমত সম্ভৱ কৰাৰ কাৰণে আজি দুনায়কী ৰাইজ আৰু সমবাদী ৰাইজ আৰু দুনায়কী মহিলা আমি সকলোৱে হাত ধৰি মুখ্যমন্ত্ৰী আমি বিৰোধী দলসমূহৰ কাৰণে বিৰোধী নেতাবোৰৰ কাৰণে যিটো বস্তু সম্ভৱ বুলি ভাবে তাকে সম্ভৱ কৰা ব্যক্তিৰ নাম হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এইবাৰে কথা ৰাখো আমি আৰু এটা ধন্যবাদ দিলে নহ'ব আমি বহুত ফৰেন দেখিছোঁ 1.5 বছৰ ভিতৰত 1 কিলোমিটাৰ দুনাপা বয়াৰ ফৰেনটো আগতে আমাক চেঞ্চন দি সোনকালে কাম শেষ কৰি দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী আৰু আপোনাৰ কামটো কৰাৰ কাৰণে আমি 75 কোটি টকাতকৈ অধিক কোটি টকা দি আমাৰ মহাবিদ্যালয় নিৰ্মাণ কৰি আৰু এইবাৰ খবৰ পাইছোঁ 200কৈ অধিক কোটি টকা দি জেগালৈকে আমাৰ মহাবিদ্যালয় হ'ব আৰু জুলাই মাহ মুক্ত হ'ব তাৰ কাৰণে গোটেই এটা ধন্যবাদ দিব লাগিছোঁ আৰু এখন আমাৰ চিকিৎসা কৰি বহুত প্ৰয়োজনীয় আমাৰ বিমান আছে হস্পিটেল আৰু সেই হস্পিটেলৰ আয়োজন কৰাৰ কাৰণে আৰু ডাঙৰকৈ এটা হস্পিটেল আৰু জুলাই এইটো অংশ ইমান বৃহৎ অংশত আমি চিকিৎসা কৰাৰ আমাক স্পৰ্শৰ কাৰণে খেলৰ দান দিছে ভৱিষ্যতে মুখ্যমন্ত্ৰীয়ে আমাক কিমান দিছে আৰু বিচাৰিব নালাগে তথাপি মুখ্যমন্ত্ৰীয়ে যদি ইচ্ছা কৰে ভৱিষ্যতে ইয়াত ডাঙৰ এটা ফুটবল ষ্টেডিয়াম দিয়াৰ আমি ভাল পাম তাৰমানে চিকিৎসা কৰি ফুটবল খেল বহুত ভাল পাওঁ ফুটবল খেল পাতিলে একদম ল'ৰা ছোৱালী পৰা মহিলাৰ পৰা বুঢ়া বুঢ়ীলৈকে চবে চাব আহে তেনেকৈ ডাঙৰ ষ্টেডিয়াম এটা যদি হয় সুন্দৰভাৱে আমাৰ যুৱচাম ওলাই আহিব তাৰ কাৰণে চিকিৎসা ক'ব নাপায় তথাপি কোনো তো এইখিনিকে কৈ
আমাৰ পুৰণ সকলোৱে সকলোকে অভিনন্দন জনাইছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয় বহুত বহুত ধন্যবাদ জনাইছোঁ। মই মাত্ৰ গ্ৰাম্য জীৱিকা অভিযানৰ মুখ্যমন্ত্ৰী মহোদয়ে এই আঁচনি কি কাম আমাৰ জিলাখনত কৰিছে তাৰে এটা খতিয়ান দাঙি ধৰিয়ে মই বক্তব্য সামৰণি মাৰিম। আমাৰ জিলাখনত মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত 11,000 চেল্ফ-হেল্প গ্ৰুপ অৰ্থাৎ 1,10,000 মহিলা আমাৰ এই জীৱিকা অভিযানত সংযোগ কৰা হয়। ইয়াৰ উপৰিও প্ৰায় 10,500তকৈ অধিক মহিলা গোটক বেংক ইনভেষ্ট দিয়ে। 42,000 মহিলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত যোগাযোগ কৰি ইতিমধ্যে লাখপতি তেওঁ বঢ়াবৰ কাৰণে সক্ষম হৈছে। আৰু আজি তেখেতে আহিছে আমাৰ জিলাখনত 96,000 মহিলা 96,000 almost 97,000 মহিলা তেখেতৰ নিজা উদ্যোগটো লাখপতি নীতি বনাবৰ কাৰণে তেখেতে এটা বৃহৎ আঁচনি লৈ আজি আমাৰ মাজত উপস্থিত হৈছে। আমাৰ জিলাখনত 18টা CLF গ্ৰুপ আছে আৰু 524টা আমাৰ PO গ্ৰুপ আছে। আৰু আমাৰ প্ৰশাসন মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ নিৰ্দেশ আমাৰ প্ৰশাসনে CLF বিলাকক খুব ওচৰৰ পৰা নিৰীক্ষণ কৰি আছে। গতিকে মোৰ অনুৰোধ যে আমাৰ CLF সকলে দায়িত্ব লওক, PO সকলে দায়িত্ব লওক, আমাৰ বিষয়াসকল আছে যাতে আমাৰ চেল্ফ-হেল্প গ্ৰুপৰ মহিলাসকলে শিকিবলৈ চেষ্টা কৰে। আৰু আজি আমি চাইছোঁ বেংক ইনভেষ্ট পাবলৈ মাত্ৰ 1,000-2,000 মহিলা আছে। তাতো মোৰ জিলাৰ বিষয়াই কৈছে যে তেখেতসকলৰ প্ৰচেছটো বেংকলৈকে গুচি গৈছে, 2 এদিনতে তেওঁলোকে বেংক ইনভেষ্ট চিনি পাব। অৰ্থাৎ কম দিনৰ ভিতৰতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ জিলাখনত আমি 100% মহিলাকে লাখপতি কৰিবৰ কাৰণে সক্ষম হ'ম। অৰ্থাৎ আপোনালোকে লাখ টকা আপোনালোকৰ বেংকত আপোনালোকৰ সহায় থাকিব। মোৰ এটাই অনুৰোধ যে এতিয়া আমাৰ আটাইতকৈ বেছি দৰকাৰ বস্তুটোৱে হৈছে নলেজ। গতিকে আমি এতিয়া জ্ঞানৰ ফালে বেছি অগ্ৰসৰ হ'ব লাগিব। তাৰ কাৰণেও আমাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আপোনালোকৰ লগত জড়িত হৈ আছে আৰু সেই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ জৰিয়তে বা স্পেচিয়েল যদি আপোনালোকক কিবা এটেনশ্যন দিব লাগে সেই ক্ষেত্ৰতো জিলা প্ৰশাসন আমাৰ বিধায়ক আছে, আমি আছোঁ, আপোনালোকক তাতো আপোনালোকক ইনভেষ্ট দিয়াৰ কাৰণে আমি সদায় প্ৰস্তুত আছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই শুনি ভাল পাব। কেইদিনমান আগতে আমি মাত্ৰ 20 লাখ টকা মুখ্যমন্ত্ৰী ডাঙৰীয়াক বুজিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই লগে লগে আমাক দিছিলে আৰু আমাৰ জিলা আয়ুক্ত ডাঙৰীয়াই 7,000 মহিলাৰ যিখিনি বয়নশিল্পৰ কাৰণে তেওঁলোকৰ কেলেণ্ডাৰিং মেচিন, কাঠ পাঞ্চিং মেচিন, উন্নত ধৰণৰ তাঁতশাল ট্ৰেইনিং আৰু বহুত কিবা কিবি কৰি ইতিমধ্যে সেই CLFক আগুৱাই লৈ যোৱাৰ কাৰণে প্ৰচেষ্টা কৰিছে। গতিকে মোৰ এটাই অনুৰোধ সকলো CLFক যাতে শিকিবলৈ চেষ্টা কৰে আৰু তললৈকে যাতে সকলোকে শিকায় আৰু আপোনালোকৰ ওচৰত পইচাৰ কোনো ধৰণৰ অসুবিধা নাই। গতিকে আমি আশা ৰাখিছোঁ আপোনালোকৰ প্ৰচেষ্টাত এই বৃহৎ আঁচনিখন আমি নিশ্চয় সফল কৰিব পাৰিম। এই কাৰণে কৈ মই পুনৰ এবাৰ সকলোকে অভিনন্দন জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে অসম ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰতে ই কেৱল শ্লোগান মুখেৰে কোৱা যে কথা নহয়। সেই কথাটো আজি অয়ানৰ পৰা গোলাজানলৈ 1.5 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰা এই সুন্দৰ ফ'ৰলেন ৰাস্তাটোৱে প্ৰমাণ কৰি দিছে। মাত্ৰ 1.5 বছৰৰ ভিতৰত নিৰ্মাণ কৰি বিকশিত ভাৰতবৰ্ষ, বিকশিত অসম এখন সম্ভৱ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এয়া সম্ভৱ। সেই কথাটো এই ৰাষ্ট্ৰীয় ঘাইপথটোৱে ফ'ৰলেন কৰি আজি আমাক প্ৰমাণ কৰি দিছে। এই ফ'ৰলেনেৰে আহিছোঁ আমি এখন বিশাল সভা। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ফিলচফি দৰ্শন তেওঁ এটা কথা কৈছে যে ফ'ৰলেন হ'লেই নহ'ব। ডাঙৰ আমাৰ ষ্টেডিয়াম, ডাঙৰ মেডিকেল কলেজ হ'লেই নহ'ব, গাঁৱৰ মানুহৰ উৎপাদন বাঢ়িব লাগিব।
বিশেষকৈ মহিলাসকলৰ উপাৰ্জন বাঢ়িব লাগিব, মহিলাসকলৰ ব্যয় কৰিব পৰা ক্ষমতা বাঢ়িব লাগিব, মহিলাসকলৰ ক্ৰয় কৰিব পৰা ক্ষমতা বাঢ়িব লাগিব। প্ৰধানমন্ত্ৰীয়ে কৈছে মহিলাসকল লাভপতি হ'ব লাগিব আৰু তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত গাঁৱৰ মহিলাৰ সবলীকৰণৰ কাৰণে কেইটামান দিন আগত আৰম্ভ কৰিলে। অৰুণোদয় গাঁৱৰ যিসকল আমাৰ মহিলা আত্মসহায়ক গোটৰ সদস্য আছে তেওঁলোকক স্বাৱলম্বী কৰা, আত্মনিৰ্ভৰ কৰা আৰু লাখপতি বাইদেউলৈকে তেওঁলোকক আগুৱাই দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আৰম্ভ কৰিলে। অৰ্থাৎ বিকশিত অসম, বিকশিত ভাৰতৰ কাৰণে আমাক আত্মনিৰ্ভৰশীলতা লাগিব, আমাক উদ্যমিতা লাগিব আৰু তাৰ কাৰণে মুখ্যমন্ত্ৰী কেইদিনমান পাছত যুৱকসকলৰ কাৰণে লগত যুৱতীও থাকিব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ ধনৰাশি 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত সেই ধনৰাশি মুকলি কৰি দিব। আত্মনিৰ্ভৰ উদ্যমী এখন দেশ, এটা জাতি গঢ় দিয়াৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি আগবাঢ়িছোঁ আৰু আমি 50,000 মানুহ সমাবেশিত হৈছোঁ। জোনাই সমষ্টিৰ মাননীয় মুখ্যমন্ত্ৰী মহিলা উদ্যোমিতা আঁচনিৰ ধন বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰে। সকলো মহিলাক মই ইয়াৰ কাৰণে অভিনন্দন জনাইছোঁ। মাত্ৰ এটা কথা মনত ৰাখিব, মেট্ৰিক দিলেই মেট্ৰিক পাছ নকৰে। সকলো মেট্ৰিক দিয়া ল'ৰা ছোৱালী মেট্ৰিক পাছ নকৰে। কিছুমানে ফাৰ্ষ্ট ডিভিজন পায়, কিছুমানে ছেকেণ্ড ডিভিজন পায়, কিছুমানে ফেইলো কৰে। ভুৱনগিৰি কৰে এই 10,000 টকা যিসকলে পাইছে তেওঁলোকে 25,000 টকালৈ প্ৰমোশ্যন পাব লাগিব। প্ৰমোশ্যন পোৱাৰ কাৰণে কষ্ট কৰিব লাগিব, ব্যৱসায়টো ভালকৈ কৰিব লাগিব। 25,000 টকাৰ পৰা 50,000 টকালৈকে প্ৰমোশ্যন পাব লাগিব, লাখপতিলৈকে প্ৰমোশ্যন পাব লাগিব। গতিকে মেট্ৰিক পাছ কৰিলেই নহ'ব, ইউনিভাৰ্চিটি গৈ পাম বুলি পেলাই পৰিকল্পনা ল'ব লাগিব, সংকল্প ল'ব লাগিব। 10,000 টকা পালেই নহ'ব, লাখপতিলৈকে আগুৱাই যাম বুলি সংকল্প ল'বলৈ আহ্বান জনাই মই মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। ধন্যবাদ। আজি জোনাই বিধানসভা সমষ্টিত আমি 36,883 গৰাকী মহিলাৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ধন মুকলি কৰি দিলোঁ। এই টকাৰ সৎব্যৱহাৰ হ'লে পৰৱৰ্তী কিস্তি হিচাপে আই মাতৃসকলে 25,000 টকা লাভ কৰিব আৰু 25,000 টকাৰো সৎব্যৱহাৰ হ'লে আই মাতৃসকলে 50,000 টকা লাভ কৰিবলৈ সক্ষম। কালি পুলিচৰ সাব ইন্সপেক্টৰ ৰিজাল্ট দিব আৰু এডিআৰই পৰীক্ষাৰ 3য় বৰ্গৰ ৰিজাল্ট দিব। যোৱাকালিও মই মৰাণ ৰাইজৰ লগত বহিছিলোঁ, 12 তাৰিখে মটক ৰাইজৰ লগত বহিম আৰু অন্যান্য চুতীয়া জাতিসকলকো মই আলোচনাৰ বাবে মাতিছোঁ। টাই আহোমকো আলোচনাৰ কাৰণে মাতিছোঁ, চাহ বাগিচাৰ লোককো আলোচনাৰ কাৰণে মাতিছোঁ। সমস্যাটো সমাধান কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছোঁ। 25 নৱেম্বৰ তাৰিখে মন্ত্ৰীসভা গোটৰ প্ৰতিবেদন আমি বিধানসভাত প্ৰস্তুত কৰিম। নিযুক্তি যিমান পোষ্ট ওলায়, কালি পৰহিতো নিযুক্তি এলিমেণ্টাৰী এডুকেশ্যনৰ ৰিজাল্ট ওলাব। পদোন্নতিৰ বিষয়টো মই নাজানো, ৰমেশ দাক সুধি ল'ব, কাৰণ পদোন্নতিটোতো
খুব সম্ভৱ হেডমাষ্টাৰৰ পদোন্নতিটো হাইকোৰ্টে ষ্টে কৰি থৈ দিছে। আপোনালোকে থানাত এখন এজাহাৰ দি দিয়ক, মই চাই দিম। এডিআৰই আমি স্বচ্ছতাৰে সম্পন্ন কৰিছোঁ আৰু মই ভাবোঁ যে এডিআৰইত আমাৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব। এইটো তৃতীয় শ্ৰেণীৰ ৰিজাল্ট, তাৰ পিছতেই চতুৰ্থ শ্ৰেণীৰ ৰিজাল্টটো ওলাব আৰু মই ভাবোঁ যে প্ৰায় 10,000 দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হ'ব। মই পুলিচত আপোনালোকে দিয়ক, মই এতিয়া এছ পিৰ লগত মই পাতি ল'ম। আমিতো নজৰত আহিলেতো কিবা কৰিবই লাগিব। মই চাই দিম। আমি কেইবাটাও পইণ্টত সমাধান কৰিছোঁ। অসম অৰুণাচল 3টা জেগাত সমাধান হোৱা নাই, গতিকে বাকী 3টাৰ কাৰণে আমি আৰু 2 লানি আলোচনা কৰিব লাগিব। আলোচনাৰ প্ৰক্ৰিয়াও চলি আছে, কিন্তু আমি একেবাৰে একমতত আহিব পৰা নাই, কাৰণ অৰুণাচলে বেছি গাঁও দাবী কৰি আছে যিটো আমি দিব নোৱাৰোঁ। সেইকাৰণে আলোচনাটো অকণমান এই 3টা জেগাত অকণমান বিলম্ব হৈছে। তাৰ কাৰণ এইটোৱে যে অসমে নিজৰ স্বাৰ্থ সুৰক্ষিত কৰিহে অসম অৰুণাচলৰ সীমা বিবাদ আমি নিষ্পত্তি কৰিব খুজিছোঁ। আমি ইমান ন্যায়ৰ কাৰণে কিমান কষ্ট কৰিছোঁ। গোটেই ন্যায় আজি মানুহে কয় জুবিনক ন্যায় দিয়ক, ন্যায়টো আমিয়ে দি আছোঁ। আজিলৈকে শ্যাম কানু মহন্ত গ্ৰেপ্তাৰ হ'ল, সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হ'ল, যোৱাকালি সন্দীপন গাৰ্গ গ্ৰেপ্তাৰ হ'ল, শেখৰ ভূঞা গ্ৰেপ্তাৰ হ'ল, অমৃত প্ৰভা গ্ৰেপ্তাৰ হ'ল। ৰাইজে যাক যাক সন্দেহ কৰিছিল চবকেতো আমি গ্ৰেপ্তাৰ কৰিছোঁ। গতিকে ন্যায়ৰ কাৰণে যদি ধন্যবাদ পাব লাগে, বিজেপি চৰকাৰখনে পাব লাগে। আজিলৈকে কংগ্ৰেছে কাক ন্যায় দিব পাৰিছিল, কিন্তু আমিতো তুৰন্ত ন্যায় দি দিলোঁ আৰু প্ৰক্ৰিয়া চলি আছে। গতিকে আমাক ক্ৰেডিট দিব লাগে, ক'ব লাগে যে আৰু চৰকাৰখন আগুৱাই যাওক, আমাক ধন্যবাদ দিব লাগে। কাৰণ আজিলৈ কোনে আশা কৰিছিল যে ইমান কম দিনৰ ভিতৰতে চবকে এৰেষ্ট কৰি ল'ব। প্ৰথমতেতো কৈছিল নাহিবই, বেইল লৈ ল'ব, জামিন লৈ ল'ব। হিমন্ত বিশ্ব শৰ্মাই নাটক কৰি আছে, আমিতো ক্লিয়াৰলি চবকে এৰেষ্ট কৰি দিলোঁ। গতিকে ন্যায় কোনে দিছে? বিজেপি চৰকাৰখনে দিছে। আজি বিজেপি চৰকাৰখনে জুবিন গাৰ্গৰ কাৰণে যিমান কৰিছে, কংগ্ৰেছ থাকিলেতো তাৰ 10% নহ'লহেঁতেন। ভূপেন হাজৰিকাৰ সংস্কাৰ কৰিবৰ কাৰণে মাটিখিনি বিচাৰি ওলাওঁতে তেওঁলোকে 3 দিন লগাইছিল। আমিতো চব কৰি দিলোঁ। ভূপেন হাজৰিকাক শেষ কৃত্যত সন্মান জনাবলৈ এজনো কেন্দ্ৰীয় মন্ত্ৰী অহা নাছিল। গতিকে জুবিন গাৰ্গৰ ক্ষেত্ৰত বিজেপিয়ে যিমান কৰিছে সিমানটোতো ভাৰতত উদাহৰণ নাই ইমান কৰা। গতিকে মই ভাবোঁ যে ৰাইজে আমাক ধন্যবাদো দিব আৰু আমিও আমাৰ দায়িত্ব পালন কৰিম, সম্পূৰ্ণ ন্যায় আমি প্ৰদান কৰিম। কিবা ব্যক্তিগত কিবা আছে নেকি? নাই নহয়, তেতিয়াহ'লে হৈ গ'ল আৰু মোক পূৰ্বেও জনাই লৈ আহিছে, আজি প্ৰথমবাৰ আহিছে আপুনি 4 লেন ৰাস্তাৰে পথেৰে আহিছে, আহি অনুভৱ কেনেকুৱা? নিৰ্ধাৰিত সময়তকৈ আগত ৰাস্তা সম্পূৰ্ণ হৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে জানে যে এতিয়া কাজিৰঙাত এলিভেটেড কৰিডৰো হ'ল, 2 এদিনতে টানেলৰো অনুমোদন হ'ব। অসম চাৰিওফালৰ পৰা বিকাশ মই এবাৰ চেক কৰি দিম, কিন্তু কৰাটোতো কোনো অসুবিধা নাই। আৰু ডেফিনেটলি মই যদি ফেচবুকত লিখিছোঁ তাৰমানে ডেফিনেটলি কিবা আগবাঢ়িছে, মই চেক